নমস্কাৰ, আজি বনাওঁ আহক ৰাজমাৰ এটি ইজি এণ্ড টেষ্টি ৰেচিপি। ৰাজমাহখিনি এক ৰাতিৰ কাৰণে তিয়াই থৈ মই 5-6টা চিটি দি লৈছোঁ। ডাঙৰ চাইজৰ 2টা বিলাহী, কাজু কেইটামান, জিৰা আৰু পপি চিডছ 2 চামুচ দিছোঁ, কেঁচা জলকীয়া এটা দি ধুনীয়াকৈ এইখিনি মই পেষ্ট বনাই লৈছোঁ। আদা নহৰুখিনি মই থেতেলিয়াই লৈছোঁ। এইফালে কেৰাহী পাতি তাত দিলোঁ পিঁয়াজ, আদা নহৰু গোটেইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ অলপ আদা নহৰু গোন্ধ যোৱালৈকে। তাৰপিছত ইয়াত যোনখিনি মই মিক্সিত পেষ্ট বনাইছিলোঁ সকলোখিনিতে ধুনীয়াকৈ ভাজি ল'ম। তাত দি দিছোঁ এতিয়া মই নিমখ, গৰম মছলা, এইফালে দিছোঁ ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, চলে মছলা, অকণমান চিকেন মছলা, লাষ্টত দিছোঁ অকণমান ৰেড চিলি পাউডাৰ। এতিয়া সকলোখিনি ধুনীয়াকৈ ভাজি লৈছোঁ তেল পুৰি বিৰিঙি যোৱালৈকে। এতিয়া আমাৰ মছলাখিনি ভজা হৈ গৈছে। ইয়াত দি দিছোঁ মই এতিয়া ৰাজমাহখিনি এতিয়া অলপ ভাঙি দিছোঁ যাতে গ্ৰেভিটো অলপ ডাঠ হয়। অলপ পানীও দি দিব আপোনালোকে ডাঠ হোৱা যেন পালে। তাৰপিছত ইয়াত মই এতিয়া একেবাৰে হৈ গৈছে আৰু ধুনীয়াকৈ উতল আহিব দিলোঁ। শেষত দি দিলোঁ কেঁচা ধনিয়া কাটি। এতিয়া হৈ গ'ল আমাৰ ধুনীয়া ৰেচিপি। এবাৰ ট্ৰাই কৰি চাব আপোনালোকে।